আমাৰ হিন্দু সমাজত ভাদ মাহটো হৈছে পবিত্ৰ মাহ আৰু তাৰ উপৰিও আমাৰ অসমৰ যোৰহাটৰ গৌৰৱ ঢেকীয়াখোৱা নামঘৰ, মইনাপুৰীয়া নামঘৰ আৰু সকলোতে আমি আঠখেলীয়া নামঘৰ আমি দৰ্শন কৰিবলৈ যাওঁ। আৰু আজি আমি ওলাইছোঁ মানে গধূলি ভাগ ওলাইছোঁ, যিহেতু দিনত আমাৰ নিজৰ নামঘৰত নাম থাকে আৰু ঢেকীয়াখোৱা নামঘৰলৈ বুলি ওলাইছোঁ। আৰু এই সন্ধিয়া সময়ত ঢেকীয়াখোৱা নামঘৰৰ পৰিৱেশ চখ কিমান সুন্দৰ আৰু সকলো ভক্তপ্ৰাণ ৰাইজে নমস্কাৰ, মই ৰূপিছোঁ আৰু চাকি বন্তি জ্বলাইছোঁ নিজৰ মানে সকলোৰে যাতে মংগল কাৰণে সকলোৱে সেৱা আভাস কৰে। আমি আহিলোঁ আৰু ইয়াতে আহিলোঁ, আমি 10 গৰাকীমান গৈছিলোঁ আৰু শৰাই লোৱাৰ গৃহত আমি শৰাই সঁফুৰা আগবঢ়ালোঁ। আৰু ভাদ মাহত নামঘৰলৈ সকলো সমজুৱাকৈ লগ লাগি গ'লে মানে ভাল লাগে, যিহেতু মানে নিজৰ ব্যক্তিগত হিচাপে গ'লে মানে ইমান মানে ফূৰ্তি নালাগে। বাধা বিঘিনি নেওচিও আমি মানে গৈছোঁ যাতে ভগৱানে সকলোকে মংগল কৰক আৰু সকলোৰে যাতে স্বাস্থ্য ভালে থাকে আৰু স্বাস্থ্যই পৰম ধন, য'তো যাতে ভালে ৰাখে তাকেহে চিন্তা কৰিলোঁ। গৰম চক কিমান গৰম আৰু মোৰ গৰমটো অলপমান বেছিকৈ আচলতে ঘামো, ইমান ঘামো, মোৰ কাপোৰ কানি মানে ঘামি চব তিতিলাক কৰি দিলেহে ভাল লাগে। আৰু গুৱাপান দি সেয়া মানে চাকি বন্তি জ্বলাই ল'লোঁ। চাকি বন্তি জ্বলাই আহি পিনি আমি নামঘৰৰ ভিতৰত সকলোৱে সেৱা ল'লোঁ। সকলোৰে যাতে পুনৰ কৈছোঁ মোৰ লগতে সকলোৰে যাতে মংগল হয় তাকে ময়ো কামনা কৰিলোঁ। আৰু আপোনালোকো পাছতে আহি আমি অকণমান নামত বহিলোঁ আৰু নামৰ কলি দুটামান আপোনালোকে শুনক আৰু আৰু গুৰু আসনভাগ মন কৰক আপোনালোকে, ইমান ধুনীয়া, ইমান মানে ভাল লাগিলে তাত নামত বহি। আৰু আমাৰ অসমৰ হয়তো খুব ইমূৰৰ পৰা সিমূৰলৈকে শদিয়া ধুবুৰীলৈকে খুব কম সংখ্যক মানুহে ঢেকীয়াখোৱা নামঘৰলৈ অহা নাই চাগে। আৰু যিসকলে আহিছে আৰু যিসকলে নাই অহা এই নামতে সেৱা ভাগ কৰক, ধুনীয়াকৈ কমেণ্ট এটা কৰক, ভগৱানে যাতে সকলোকে মংগল আৰু কেনেকুৱা পালে জনাব। শেষত লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। ঢেকীয়াখোৱা নামঘৰলৈ গ'লে ৰাতি সাঁজ আমি প্ৰায় খাই আহোঁ আৰু আজিও খাই আহিলোঁ। আমি বহুত গৰম যদিও এই ভাত সাঁজ মানে অন্নমুঠি খাবলৈ